দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো উচ্ছেদক লৈ পুনৰ কঠোৰ হৈ পৰিছে ন্যায়ালয় চৰকাৰে ঘোষণা কৰিছিল যে গুৱাহাটীত উচ্ছেদ চলাব গুৱাহাটীত থকা অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাব বুলি ঘোষণা কৰিছিল কিন্তু চৰকাৰৰ সেই ঘোষণাৰ পাছতে এনে কঠোৰ হৈ পৰিছে ন্যায়ালয় আৰু গুৱাহাটীত উচ্ছেদ চলোৱাত বাধা প্ৰদান কৰিছে ন্যায়ালয় চৰকাৰক গুৱাহাটীৰ মালিগাঁৱৰ কালাপানীৰ উচ্ছেদ চলোৱাত স্থগিতাদেশ জাৰি কৰিছে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলোৱাৰ সমান্তৰালভাৱে কৈছিল যে গুৱাহাটীৰ মাটি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা হ'ব অবৈধ দখলকাৰী গুৱাহাটীত থাকিবলৈ দিয়া নহ'ব গুৱাহাটীৰ জনসংখ্যা ভয়ংকৰভাৱে বৃদ্ধি হৈছে ইমানখিনি জনসংখ্যাৰ লোড গুৱাহাটীয়ে ল'ব নোৱাৰে সেয়ে গুৱাহাটীৰ উচ্ছেদ চলাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু কঠোৰ প্ৰশাসনৰ বিৰুদ্ধে এতিয়া উচ্চ ন্যায়ালয়ে দেখিবলৈ পোৱা গৈছে সেই উচ্ছেদৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৱাহাটীত উচ্ছেদ চলোৱাত বাধা ন্যায়ালয়ৰ গুৱাহাটীত উচ্ছেদ চলাব নোৱাৰিব চৰকাৰে চৰকাৰক গুৱাহাটীৰ মালিগাঁৱৰ কালাপানী উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয় ৰাজ্য চৰকাৰক হলফনামা দাখিল কৰিবলৈ নিৰ্দেশ আদালতৰ মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো আৰু গুৱাহাটীৰ উচ্ছেদৰ ঘোষণা কৰিছিল চৰকাৰে আৰু চৰকাৰৰ সেই ঘোষণাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছিল ন্যায়ালয়ে কৈছে কোনো কাৰণত এনেদৰে উচ্ছেদ অভিযান চলাব নোৱাৰিব গুৱাহাটীত উচ্ছেদ অভিযান চলোৱাক লৈ এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে গুৱাহাটীৰ মালিগাঁৱৰ যি কালাপানীত উচ্ছেদ চলোৱাৰ বাবে চৰকাৰে প্ৰস্তুতি কৰিছিল সেই ক্ষেত্ৰত চৰকাৰৰ সেই জাননীত চৰকাৰৰ সেই ব্যৱস্থাত এতিয়া স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে গুৱাহাটীত উচ্ছেদ চলোৱাত বাধা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটীৰ মালিগাঁৱৰ কালাপানীৰ উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলোৱাৰ সমান্তৰালভাৱে গুৱাহাটীত উচ্ছেদ অভিযান চলাবলৈ আগবাঢ়িছিল কিন্তু সেই উচ্ছেদ অভিযানত এতিয়া স্থগিতাদেশ জাৰি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই মুহূৰ্তত ডাঙৰ খবৰ মন গলে চৰকাৰে এনেদৰে উচ্ছেদ অভিযান চলাব নোৱাৰিব গুৱাহাটীত আৰু চৰকাৰক নিশ্চিত কৰিবলৈ কোৱা হৈছে গুৱাহাটী মালিগাঁৱৰ কালাপানীৰ যি ভূমি আছে সেই ভূমিৰ ৰাজহ ভূমি নে বনাঞ্চলৰ ভূমি সেয়া স্পষ্ট কৰিবলৈ চৰকাৰক জনোৱা হৈছে চৰকাৰে সকলো তথ্য দাখিল কৰিব লাগিব ন্যায়ালয়ৰ ওচৰত আৰু ৰাজহ ভূমি নে বনাঞ্চলৰ ভূমি সেয়া বৰ্তমানলৈকে চৰকাৰে স্পষ্ট কৰিব পৰা নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে ন্যায়ালয় কঠোৰ হৈ পৰিছে ন্যায়ালয়ে উচ্ছেদৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে স্থগিতাদেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু চৰকাৰখনে বিভিন্ন সময়ত উল্লেখ কৰি আহিছে যে এই উচ্ছেদ চলিবই উচ্ছেদ কোনো কাৰণত যিমান বাধাৰ সৃষ্টি হলেও বন্ধ কৰিব পোৱা নাযাব তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এতিয়া উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে আৰু 1000 পৰিয়াললৈ এতিয়া সকাহ দিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে উচ্ছেদ চলাব নোৱাৰিব বন বিভাগে সেয়া ৰাজহ ভূমি হয়নে নহয় প্ৰথমতে স্পষ্ট কৰিব লাগিব ৰাজহ ভূমিত বন বিভাগে কোনো কাৰণত উচ্ছেদ অভিযান চলাব নোৱাৰে আৰু বন বিভাগক বিতং তথ্য শপতনামা আকাৰে দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু 11 আগষ্টত তথ্য জনাব লাগিব বন বিভাগে আৰু যদিহে তথ্য জনাব নোৱাৰে তেনেহলে বন বিভাগে কোনো কাৰণত উচ্ছেদ অভিযান চলাব নোৱাৰিব গুৱাহাটীত বন বিভাগৰ বিতং শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 11 আগষ্টলৈকে এনেদৰে উচ্ছেদ অভিযানত দেখিবলৈ পোৱা গৈছে স্থগিতাদেশ জাৰি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ উচ্ছেদ ঘোষণা কৰিছিল চৰকাৰে কিন্তু চৰকাৰৰ সেই উচ্ছেদৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে উচ্চ ন্যায়ালয়ে কৈছে যে কোনো কাৰণত 11 আগষ্ট পৰ্যন্ত
গুৱাহাটীৰ মালিগাঁৱৰ কালাপানীত উচ্ছেদ অভিযান চলাব নোৱাৰিব আৰু ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰিলে বিপদত পৰিব পাৰে চৰকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, চৰকাৰে সেয়া বন বিভাগৰ মাটি নে ৰাজহ ভূমি সেয়া নিশ্চিত কৰিব লাগিব আৰু বিতং তথ্য দাখিল কৰিব লাগিব 11 আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত বন বিভাগে সেই সমগ্ৰ তথ্য দাখিল কৰাৰ পাছতহে চৰকাৰক পুনৰ নিৰ্দেশনা জাৰি কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়। মুহূৰ্তৰ এটা ডাঙৰ খবৰ উচ্ছেদক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে বাধা আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া গুৱাহাটীৰ যি মালিগাঁৱৰ কালাপানীত উচ্ছেদ চলাবলৈ চৰকাৰৰ বন বিভাগ আগবাঢ়ি আহিছিল, এই ক্ষেত্ৰত এতিয়া স্থগিতাদেশ জাৰি কৰা হৈছে। চৰকাৰে সেইখিনি ৰাজহ ভূমি নে বনাঞ্চলৰ ভূমি সেয়া স্পষ্ট কৰিব লাগিব আৰু যদিহে স্পষ্ট কৰিব নোৱাৰে তেনেহ'লে কোনো কাৰণত বন বিভাগে উচ্ছেদ অভিযান চলাব নোৱাৰিব। বন বিভাগে বিতং তথ্য দাখিল কৰিব লাগিব 11 আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো তথ্য চালি জাৰি চাইহে উচ্ছেদৰ বাবে জাননী বা নিৰ্দেশনা জাৰি কৰিব। কোনো কাৰণত এতিয়া চৰকাৰে মন গ'লে উচ্ছেদ অভিযান চলাব নোৱাৰিব। বন বিভাগে মন গ'লে য'তে ত'তে উচ্ছেদ অভিযান চলাব নোৱাৰিব আৰু তেনে নকৰিবলৈ এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটীৰ মালিগাঁৱৰ কালাপানীত চৰকাৰে উচ্ছেদ অভিযান চলাবলৈ আগবাঢ়িছিল আৰু সেই উচ্ছেদ অভিযানত এতিয়া স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তত সেই খবৰ জনাইছো।